গাইজ আজি যাই আছোঁ আমি ভূটান কাৰণ আমাৰ ওচৰতে এখন বিদেশী দেশ আছে ব'লক আজি তাতে যাওঁ চবেই যাই থাকে সেইবোলে আজি আমিও ওলালোঁ বেছি দূৰ নহয় আমি পাঠশালাৰ পৰা যাই আছোঁ পাঠশালাৰ পৰা বাঘমাৰা হয় চিধা যাই আছোঁ এইটো ভূটানত আহিব লগা হ'লে কোনো প্ৰব্লেমে নাই পাঠশালালৈকে আহক আহি কেনে যিটো মানে উত্তৰ ফালে গৈছে বাঘমাৰা লাইন সেইটোৱেদি চিধাই যাই থাকক আমিও নতুন আহিছোঁ লোকেশ্যন কৰিছিলোঁ তথাপিতো লোকেশ্যনৰ কোনো দৰকাৰেই নহ'ল ডাইৰেক্ট চিধাই যাই আছোঁ আৰু চাওক গাইজ এই ৰোডটো ইমান ধুনীয়া মানে ভূটান ৰোড বুলি ক'লে মানে বহুতে গমেই পায় কি চিকচিকীয়া ৰাস্তা মানে নখৰ পিঠি হেন যাই মজা লাগে আৰু তাতে আমি বুলেট লৈ আহিছোঁ ৰয়েল এনফিল্ড মজা টুক 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 পূৰা যাই আছোঁ এতিয়া বহুত দিনে হয়তো ভূটান গৈছে কিন্তু আমি ফাৰ্ষ্ট আহিছোঁ আজি কেনেবা লাগে কি কথা কি বাৰ্তা কেনেকুৱা প্ৰচেছ সেইটো একোৱে গম পোৱা নাই তো আমি আহি মানে মোটামুটি পালোঁ সীমা এটা পালোঁ য'ত মানে ইয়াত গেটমেন আছে ইয়াত মানে আমি কিবা এটা এণ্ট্ৰি কৰিব লাগিব যে আমি ইণ্ডিয়াৰ পৰা ভূটানত যাই আছোঁ যাতে আমি গাড়ীৰ লাইচেঞ্চ RC এনেকুৱা দি কিবা এটা নাম্বাৰ ল'ব লাগিব সিহঁতৰ পৰা আমাক এটা নাম্বাৰ দিব সেই নাম্বাৰটো লোৱাৰ পিছতহে আমাক ভিতৰত প্ৰৱেশ কৰিব দিব হয়তো সেই নাম্বাৰটো আমাক তাতে গ'লে কিবা এটা কামত আহিব যাৰ কাৰণে আমি ইয়াতে এয়াৰ ফৰ্মেলিটিখিনি কৰি কেনে আহিলোঁ এইটো চাওকচোন কি বনাইছে ৱাও ভেৰি নাইচ এইটো কি কিবা হয়তো ইণ্ডাষ্ট্ৰি বা কোম্পানী কিবা এটা বনাইছে আৰু নাজানো চ' অলপ আমি পাহাৰ দেখা পাইছোঁ কি মজা নাজাৰা কি কম চাওকচোন তো গাইজ ইয়াত এণ্ট্ৰি কৰিব লাগে কাৰণ আমি ইণ্ডিয়াৰ পৰা আহিছোঁ পাঠশালা ভূটান যাম ইয়াত এণ্ট্ৰি কৰিলোঁ আমি বাইক নাম্বাৰ IC এইবিলাক চালা লাইচেঞ্চ চ' এণ্ট্ৰি হৈ গ'ল এতিয়া আমি ভিতৰত যাই আছোঁ ঠিক আছে ব'লক এতিয়া আমি যাই আছোঁ আমাৰ লগত আপোনালোকেও যাওক আৰু নাজাৰাবিলাক চাই যাওক গাইজ আমি ভূটানৰ গেটখন পালোঁ এতিয়া আমি ইয়াত কি কৰিব লাগে কি প্ৰচেছ আছে সেইটো আপোনালোকক আমি দেখাই আছোঁ চাওক চ' গাইজ আমি আহিলোঁ এতিয়া এণ্ট্ৰি কৰিব লাগিব আকৌ অন্য এটা দেশ আগে চ' গাইজ আমাক এণ্ট্ৰি কৰিব দিলে এইবিলাক কাৰ্ড দিলে আমি কাৰ্ড ল'লোঁ আৰু এতিয়া আমাৰ এণ্ট্ৰি আমি গেটৰ ভিতৰত সোমোৱাৰ পিছত আমাক তাতে গাড়ীখন পাৰ্কিং কৰিব দিলে পাৰ্কিং কৰিব দি কেনে ক'লে যে তাতে আমি এণ্ট্ৰি কৰিব লাগিব এণ্ট্ৰি কৰিব লগা হ'লে আমাৰ বাইকৰ RC আৰু লাইচেঞ্চ আৰু মানে প্ৰত্যেকৰে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড লাগে সেইখিনি সিহঁতে চাই কেনে আমাক একোজনক এখনকৈ পাছ দিলে এই পাছ লৈ কেনে আমি ভূটানত প্ৰৱেশ কৰিলোঁ এতিয়া ব'লক আপোনালোকে আমাৰ লগত
আছোঁ ওপৰৰ ফালে যাই আছোঁ, বাট কোনো গাড়ী চাড়ী নাই। দুই এখন সিহঁতৰ দিয়া গাড়ী অহা যোৱা কৰি আছে, বাট আমাৰ আগে পিছে গাড়ী নাই শুনশান সড়ক। তো আমি টাউনলৈকে যাই আছোঁ। কিমান দূৰ পৰা আছে এইফালে আমাৰ গাড়ীৰ তেলো খতম, মানে হৌ অৱস্থা। য'ত পেট্ৰল পাম্প আছিল ওচৰতে গেটৰ ওচৰত, তাত মানে পেট্ৰল নাই, অকল ডিজেল। চ' আমি আগবাঢ়ি যাই আছোঁ। এতিয়া কিমান দূৰ পৰা পাওঁ নাজানো, ক'ব নোৱাৰোঁ আৰু কি হয়। চ' ভিডিঅ' চাই থাকক, গম পাব ক'ত কি হয়। তো গাইজ আমাৰ পানীৰ পিয়াহ লাগিছিল, ইয়াত অলপ ৰখি কিনে আমি দুটা হাফ লিটাৰ দুটা পানী বটল ল'লোঁ। পানী বটল লৈ পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ফাইনেলি পেট্ৰল পাম্প পাই গ'লোঁ আমি। এতিয়া চাওঁ তেল পাওঁ নে নাপাওঁ। চ' গাইজ দুখৰ কথা, আমি ইয়াতেও পেট্ৰল নাপালোঁ। এতিয়া কি কৰা যায়। আগত তেল ডিপু এটা পালোঁ, সেইটোতো পেট্ৰল নাই, অনলি ডিজেল। ইয়াতো অনলি ডিজেল। চ' টেনশ্যন কৰিলোঁ অলপ, কি হয় দেখা যাওক। ত' যাৰ কাৰণে আমি আৰু ভিতৰত যাব নোৱাৰিলোঁ। ইয়াৰ পৰাই এতিয়া ৰিটাৰ্ণ হ'ম, কাৰণ কোন জেগাত তেল খতম হয় সেইটোতো গম নাপাম। চ' আমাৰ জাৰ্ণি আজি ইয়ালৈকে। গেছ এই পেট্ৰল পাম্পটোৰ ওচৰেদি ধুনীয়াকৈ নিজৰাৰ পানী বৈ আছে, চাই বহুত ভাল লাগিল। সেয়ে মই অলপ ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দেখালোঁ। চাওকচোন কি মজা, এনেকুৱা লাগছে যে তাত নামি কেনে শিলৰ মাজতে মানে গা ধুম আৰু তাত শুয়ে থাকিম নেকি, এনেকুৱা ভাল লাগছে চাই কেনে, কি ক'ম আৰু। কি মজা হা, এনেকুৱা গৰমৰ দিনত এনেকুৱা পানী বৈ থকা দেখিলে কিবা এটা ফূৰ্তি লাগি যায়, কি ক'ম আৰু। আপোনালোকৰ লাগে নে নালাগে এনেকুৱা পানী বৈ থাকিলে গা চা ধুব মন, বা তাত পানীৰ লগত খেলিবলৈ মন যায় নে নাযায়, জনাবচোন প্লিজ কমেণ্ট কৰি। তো চাওক ভিডিঅ'টো। গাছ তেল চেল নাপালোঁ, বেলটা বেল্টিকে গুচিলোঁ আৰু আগত যাব খুজিছিলোঁ। ভিতৰত বা আৰু কি কি আছে। মজা জায়গা। Wow. Wow.
চ' গাইজ আহিলেও এতিয়া যিটো আমাৰ কাৰ্ড দিছিল সেইটো ইয়াত আমি এক্সিট কৰাৰ কাৰণে কাৰ্ডটো জমা দিব লাগিব। চ' কাউণ্টাৰত যাই আছোঁ আমি, ইয়াৰ পিছত ৰাওনা হ'ম ঘৰলৈ। চ' গাইজ আমাৰ কাৰ্ড দুটা ৰাখিলে আৰু ৰখাৰ পিছত আমাক এক্সিট হ'ব দিলে। এনেকৈ আমি আমাৰ আজি ভূটান জাৰ্ণিংটো আপোনালোকক দেখালোঁ। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। আৰু আপোনালোকে যোনে যোনে ভূটান দেখা পাইছে, এইটো দেখা পাইছে, যোনে যোনে দেখা মানে প্লিজ আহক আৰু ভূটান ফুৰি যাওক।